গতিকে যোৱাকালি আমাৰ যিটো পাঠ আমি আলোচনা কৰিলো এই পাঠটো প্ৰাচীন কামৰূপ ৰাজ্য আছিলে নাই গতিকে আমি পাঠ অনুসৰি আমাৰ যিটো পাঠ ভিত্তিক প্ৰশ্নবিলাক আছে লেচনত এয়া এই প্ৰশ্নবিলাকৰ এতিয়া উত্তৰ আমি আলোচনা কৰিম প্ৰথম যিটো প্ৰশ্ন আছে কি দিছে তো ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল আমি কি পাইছো জীয়ৰীৰ নাম তেতিয়া আমি উত্তৰ কি লিখিব লাগিব এইটো আমি ইয়াত এনেকে লিখিবও পাৰো বা এইটো এনেকে চিন দিব পাৰো ভানুমতী হয় নে নহয় এতিয়া প্ৰাচীন কামৰূপত যেতিয়া শাসন চলিছিলে এই সময়ত বিভিন্ন বিদেশৰ পৰা পৰিব্ৰাজক আহিছিল কোন ৰজাৰ শাসন কালত চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহিছিলে এইটো কি পাইছিলো আমি ভাস্কৰ বৰ্মন নিলিখাখিনিয়ে কিতাপত চিন দি ল'ব পাৰিবা বা পেঞ্চিলে লিখি ল'ব পাৰা বহীত আছে নে নাই ভাস্কৰ বৰ্মন এতিয়া আহিলে কামৰূপৰ ৩ নম্বৰ প্ৰশ্নটো যে কামৰূপৰ ৰাজকুমাৰী কোন আছিলে এইটো এটা বেলেগ প্ৰশ্ন অমৃতপ্ৰভা আছিলে এতিয়া অমৃতপ্ৰভাক কোন ৰজাই বিয়া কৰাইছিলে কাশ্মীৰৰ ৰজা মেঘমোহন ইয়াৰ পিছৰ প্ৰশ্ন কি আছে শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শ্ৰী হৰ্ষদেৱ আছিল হয়নে নহয় প্ৰশ্ন কি আছে কোন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল এইটো কালি পঢ়িছিল নে নাই ৰজাজনৰ কি নাম আছিলে তেতিয়া পৃথু ৰজাই কি কৰিলে কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিলে নাই এতিয়া এই পৃথু ৰজাৰ বীৰত্বৰ কথা কোনখন তাম্ৰফলিত আছিলে কানাই বৰশী বোৱা শিলালিপি এতিয়া শুদ্ধ উত্তৰ বাচিব লাগে কিতাপত আছে এতিয়া বৰ্মন বংশ পুষ্য বৰ্মন ভাস্কৰ বৰ্মন কোনে স্থাপন কৰিছিল কোনটো শুদ্ধ কি হব এইটো শুদ্ধ উত্তৰ বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিলে CU কি এখন গ্ৰন্থ কাৰ কৌটিল্যৰ আছিল হিউৱেনচাং কাৰ হিউৱেনচাঙৰ নেক্সট গটো কি আছে প্ৰশ্ন কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো কি হ'ব শকাব্দ ভাস্কৰাব্দ কোনটো ইয়াৰ এইটো ভাস্কৰাব্দ এতিয়া আমি পাইছিলো নহয় কুমাৰ ভাস্কৰ বৰ্মনৰ কেতিয়া মৃত্যু হৈছিল কেতিয়া তেওঁৰ সিংহাসনত বহিছিলে সেই সময়ৰ পৰাই ভাস্কৰাব্দ হৈছে প্ৰাচীন কামৰূপত কেনেকুৱা শাসন ব্যৱস্থা আছিলে ৰাজতান্ত্ৰিক আছিলে নে গণতান্ত্ৰিক আছিলে ৰাজতান্ত্ৰিক এইটো চিনটো দি লোৱা কিতাপত এতিয়া আহিলে খালী ঠাই পূৰ কৰিব লাগে প্ৰাচীন কামৰূপৰ প্ৰধান জীৱিকা কি আছিলে এইটো খালী ঠাইটো এইটো কি হব ইয়াত আমি লিখিলে এনেকে লিখিব লাগিব কৃষি হল এইটো জীৱিকা আছিলে কৃষি এই বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল ইয়াত খালী ঠাইত কি ভৰাব লাগিব এতিয়া পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে ৰত্নপাল পালো এইটো খালী ঠাই হল কিতাপত খালি মিলাই লোৱা উত্তৰটো কামৰূপ ৰাজ্যৰ ৰজাই কি উপাধি লৈছিলে আমি পাইছিলো এইকেইটা উপাধি লৈছিলে পৰম ভট্টাৰক মহাৰজাধিৰাজ মানে পৰমেশ্বৰ হয়নে নহয় এইকেইটা উপাধি লৈছিলে এই খালী ঠাইটোত এইটো এটা খালী ঠাই আছে কি হব কামৰূপৰ আয়ৰ প্ৰধান উৎস কি আছিলে ভূমিৰ ৰাজহ এতিয়া চমু টোকা আছে ভাস্কৰ বৰ্মন এইটো চমু টোকাটো আমি পাইছিলোৱে ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময়ৰ কাৰণে কামৰূপত শাসন কৰিছিলে পাইছিলে নাই উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল কাৰণে তেওঁ কি বুলি কৈছিলে কুমাৰ ৰজা কৈছিলে এইখিনি পালোৱে তেওঁৰ ৰাজত্ব কালত কামৰূপত
গৌৰৱময় অধ্যায় আৰম্ভ হৈছিলে। এইটো অকণমান কাৰেকশ্যন আছে অধ্যায়টো। তেওঁ কেতিয়া সিংহাসন আৰোহণ কৰিছিলে এইটো অৰ্থেত কৈছিলোঁ। কিমান চনত? 594 খ্ৰীষ্টাব্দত। আৰু তেতিয়াৰ পৰা কি আৰম্ভ হৈছে? ভাস্কৰাব্দ বা কামৰূপী যিটো চন। এইকেইটা প্ৰশ্ন বহুত ধৰণে আহিব পাৰে যে কোন চনত ভাস্কৰ বৰ্মনে সিংহাসন আৰোহণ কৰিছিলে, বা তেওঁ যেতিয়া সিংহাসন আৰোহণ কৰিলে তেতিয়াৰ পৰা কি যুগ আৰম্ভ হৈছিলে, এইটো ইয়াত হ'ব ভাস্কৰাব্দ। বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াত আহিব। তেওঁক এইটো পাম আমি কি ৰজা বুলি কৈছিলে। এইটো কি বুলি ৰজা কৈছে? কুমাৰ ৰজা বুলি কৈছে। যদি কুমাৰ ৰজা কৈছে, কিয় কৈছে সেইটো এটা প্ৰশ্ন হ'ব নে? কিয় কৈছে? তেওঁ কি আছিলে? গতিকে এটা বস্তুৰ পৰা প্ৰশ্ন ওলাই থাকিব। আমি সোধাৰ কৌশলটো বেলেগ বেলেগ ধৰণে পাম। প্ৰাচীন এইটো হৈ গ'ল ভাস্কৰ বৰ্মনৰ বিষয়ে। প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা আমি পঢ়িছিল নে নাই? এইটো এটা চমু টোকা দিছে। তললে মই আগৰটো চাব খুজিছো। এইটো তেনেকে আহিব হয় নে? এইটো হয় নে? আচ্ছা, ইয়াত আমি কি কি নাম পাইছো কোৱাচোন? ইয়াত নামকেইটা কি কি? ভাস্কৰ বৰ্মন, ইয়াত চোৱা ভাস্কৰ বৰ্মন আছে নে? ইয়াত ভাস্কৰ বৰ্মন হয়নে নহয়? ভাস্কৰ সমূহ টোকা লিখা কি লিখিব কৈছে? সমূহ টোকা কেনেকৈ লিখে এই ভাস্কৰ বৰ্মনৰ কথাটো আমি চালেই গম পাম। অকল ভাস্কৰ বৰ্মনেই নহয়, হয় নহয়? যিকোনো এজন ব্যক্তিয়ে কথা, তোৰ কথা, মোৰ কথা, ছাৰৰ কথা, যাৰে কথা, সমূহ টোকা লিখে। এতিয়া আহিলে প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা। আমি ৰিভিজনে কৰি আছো, আগতে পঢ়িলো ভালকে, কাৰণে খৰকে কৈছো। এতিয়া প্ৰাচীন কামৰূপত ক'ত ক'ত শিক্ষা লৈছিলে? গুৰুগৃহ, সংস্কৃত টোলসমূহত আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শিক্ষা ব্যৱস্থাত শাসকসকলে গুৰুত্ব দিছিলে, আমি পাইছোৱে। ৰাজকীয় পৃষ্ঠপোষকতাত এইটো আগবঢ়াইছিলে। ৰজা সীতাবৰ্মন নাম পাইছো, ভাস্কৰ বৰ্মন, এওঁলোক আছিল বিদ্বান ব্যক্তি। কেন্দ্ৰসমূহত 4 বেদৰ লগতে কি কি শিক্ষা দিছিলে আমি পাইছিলো নে? কি কি দিছিলে? আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস, পুৰাণ এইবিলাকৰ জ্ঞান দিয়া হৈছিল। এইডোখৰলৈকে আমি শিক্ষা ব্যৱস্থা পালো। এইটো চমু টোকা যিহেতু, সেইকাৰণে চমুকে যাতে মনত থাকে। মূল কথাখিনি ইয়াত থাকিব, ডিটেইলছ ইমান বৰ্ণনা বিষয়টো ইয়াত নাথাকে। এতিয়া আহিলে ভগদত্ত। এতিয়া ভগদত্তটো সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ শাসনত বহিছিল। ভগদত্ত কাৰ পুতেক আছিল তেতিয়াহ'লে? নৰকৰ। মহাভাৰতৰ যি যুদ্ধ, তাৰ কেইবাটাও অধ্যায়ত ভগদত্ত বীৰদত্ত কাহিনীৰ বৰ্ণনা পোৱা গৈছে। এতিয়া প্ৰবাদ মতে দুৰ্যোধনৰ লগত কাৰ বিয়া হৈছিলে? ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিলে, আমি পাইছোৱে। আৰু এই ভগদত্তই কি কৰিছিলে? দীঘলী পুখুৰী খান্দিছিলে নাই? কিহৰ কাৰণে? তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ কাৰণে খান্দিছিলে। ভগদত্ত এইখিনি কথা লাগিব।
যে নৰকৰ মৃত্যুৰ পিছত ভগদত্ত কামৰূপৰ ৰজা হৈছিলে। ভগদত্তৰ জীয়ৰীৰ নাম কি? ভানুমতী। ভানুমতী কাৰ লগত বিয়া হৈছিলে? দুৰ্যোধনৰ লগত। ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ লগত মিলি যুদ্ধ কৰিছিলে। আৰু ভগদত্তই কি পুখুৰী খান্দিছিলে? দীঘলী পুখুৰী। কিয় খান্দিছিলে? জীয়ৰী স্বয়ম্বৰ কাৰণে। ঠিক হৈ থাকে। প্ৰাচীন কামৰূপৰ ধৰ্মৰ বিষয়ে, প্ৰাচীন কামৰূপৰ ধৰ্ম, যে প্ৰাচীন কালৰ পৰা কামৰূপত কি ধৰ্ম আছিলে বুলি আমি পাইছিলো? শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পুৰাণত উল্লেখ আছে কামৰূপৰ শৈৱ উপাসনাৰ কেইটা স্থলী আছিলে? কেইটা? 15টা আছিল। আৰু লগতে কামৰূপত শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। অন্যতম। শক্তিৰ পূজাৰ অন্যতম কেন্দ্ৰ ক'ত আছিলে? কামৰূপত। পৰম্পৰাগতভাৱে আমি পাইছিলো কামৰূপৰ শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱী মন্দিৰ আছে কামৰূপত। কি আছে? কামাখ্যা। আৰু শক্তিপীঠ কামাখ্যাক প্ৰথম স্থানত ৰখা হৈছে। শিৱ আৰু শক্তিৰ দৰে বাকী দেৱতাকো পূজা কৰিছিলে। কাক কৰিছিলে? বিষ্ণু দেৱতা। বৌদ্ধ ধৰ্মও প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছে। ধৰ্মৰ বিষয়ে এইখিনি তথ্য। শিৱ পূজা কৰিছিলে, শক্তি পূজা কৰিছিলে, বৌদ্ধ ধৰ্মৰ পূজা কৰিছিলে, বিষ্ণু পূজা কৰিছিলে। শিৱ পূজাৰ কাৰণে কেইটা স্থান আছিলে কৈছে? উপাসনা স্থল 15টা। কামাখ্যা পীঠৰ কথা কৈছে। শক্তি দেৱী কামাখ্যা আটাইতকৈ মূল কেন্দ্ৰ আছিলে। এইখিনি হল ধৰ্মীয় কথা। এতিয়া 5 নম্বৰ প্ৰশ্নটো কি আছে? প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা আছে। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰিব লাগে। এই শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক ভাগ কৰিছে নে নাই? ৰাজ্য, জিলা, পঞ্চায়ত, গাঁও এইবিলাক ভাগ কৰা আছে। এতিয়া কামৰূপ ৰাজ্যখনকো ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম কেইটা পালো? 1 2 3 4 5। কি ভাগ কৰিছিলে তেতিয়াহ'লে? ভুক্তি, মণ্ডল, বিষয়, পুৰ আৰু গ্ৰাম। মনত থাকিব নে নাই? এইটো থাকিব। প্ৰাচীন কামৰূপক শাসন ব্যৱস্থাত 5টা ভাগ কৰিছিলে। আমি যদি কওঁ ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম। আকৌ কিছু সংখ্যক শিলালিপিত উল্লেখ আছে যে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰক এটা ভাগ কৰিছে, তাক কৈছে উত্তৰ কুলদেশ। আৰু দক্ষিণ পাৰক ভাল কৈছে, তাক কয় দক্ষিণ কুলদেশ। এনেকেও ভাগ কৰা হৈছিলে। ব্ৰহ্মপুত্ৰৰ 2টা পাৰ আছে, উত্তৰ পাৰ আৰু দক্ষিণ পাৰ। যদি এইখন ব্ৰহ্মপুত্ৰ কওঁ আমি, এফালে উত্তৰ পাৰ, এইফালে দক্ষিণ পাৰ। এই উত্তৰ পাৰক উত্তৰ কুলদেশ, দক্ষিণ পাৰক দক্ষিণ কুলদেশ বোলা হয়। প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। ৰজাৰ শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসকসকলে কি কৈছিল? নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। ভগৱানৰ অংশ বুলি ভাবিছিল নিজকে ৰজাই। তাৰমানে কিমান ক্ষমতাশালী হ'ব লাগে। আৰু এই নিজৰ এই ক্ষমতাটোক ৰজাই প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছিল। সেইকাৰণে তেওঁলোকে কি উপাধি লৈছিলে?
পৰম ভট্টাৰক, মহাধীৰাজ, পৰমেশ্বৰ এইবিলাক ৰজাসকলৰ ৰাজ অভিৱেশ যেতিয়া হৈছিলে বৈদিক পৰম্পৰা মতে হৈছিলে অতি আড়ম্বৰপূৰ্ণভাৱে। আৰু এই অনুষ্ঠানত কৰতলীয়া ৰজা, পুৰোহিত, সম্ভ্ৰান্ত লোক এইবিলাক আহিছিলে, নিমন্ত্ৰণ কৰা হৈছিলে। কামৰূপৰ যি প্ৰশাসন ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ কথা কৈছে, মন্ত্ৰীসকলে গুৰুত্ব লাভ কৰিছিলে বিশেষ। মন্ত্ৰী বিষয়াসকলক ভাগ কৰিছিলে বিভিন্ন আমৰ্ত্য, এইটো সচিব, মন্ত্ৰী, এনেকে মহাপতিহাৰী এইবিলাক। সেনাবাহিনীৰ মুৰব্বীজনক কি কৈছিলে? সেনাধ্যক্ষ। আৰু তেওঁৰ তলতীয়া বিষয়াসকলক সেনাপতি, নায়ক, ৰণক এইবিলাক নাম দিয়া হৈছিল। মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব। এতিয়া আহিলে কামৰূপৰ সেনাবাহিনী যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ক'ত লিখা আছে? এইয়া মিনহাজ চিৰাজে কামৰূপৰ চিপাহীসকলৰ বিচক্ষণ যুঁজাৰু আছিল বুলি অভিহিত কৰিছে। আৰু প্ৰতিহতৰ বাবে দুৰ্গ নিৰ্মাণ কৰাৰ কথাও কামৰূপৰ সৈন্য বাহিনীত অশ্বাৰোহী, নৌবাহিনী, হস্তী বাহিনী, পদাতিক সৈন্যৰে সুসজ্জিত আছিল। আৰু হিউৱেন-চাঙৰ বিৱৰণীটো উল্লেখ আছে যে ভাস্কৰ বৰ্মনৰ 30,000 জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল, 20,000 হস্তী বাহিনী আছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তেতিয়া শিক্ষা ব্যৱস্থা অন্যতম কেন্দ্ৰৰূপে কামৰূপ প্ৰতিষ্ঠিত হৈছিল। এইখিনিলৈকে আমাৰ আলোচনা। বাকী দুটা প্ৰশ্ন আছে, এইকেইটা নিজৰ কাম। এইটো কৈছে প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহ কিদৰে সহায় কৰে বৰ্ণনা কৰা। এইটো নিজেই তোমালোকে চিন্তা কৰিব লাগিব আৰু শিক্ষকৰ সহায় ল'ব কৈছে। কি এইটো? আমাৰ এইটো ক্লাছ শেষ হৈছে। সকলোৱে অংশগ্ৰহণ কৰিলে, থেংক ইউ।